মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু বাবাই সকলোকে ভালে ৰাখক। আৰু এয়া এতিয়া অগ্নিনাভ মন্দিৰ আহিছোঁ। ইয়াতে তেল লৈ আহিব, চাকি জ্বলাব নিদিয়ে, যিহেতু চাকি গছ জ্বলিয়ে থাকে, তাতে তেল দিব লাগিব, জল লৈ আহিব লাগিব, জল ঢালিব লাগিব আৰু তামোল পাণ। তাৰপিছত ধূপ জ্বলাব নিদিয়ে, ধূপৰ পেকেট আনিলে হ'ল আৰু তাত থৈ যাব লাগিব। তাৰপিছত ইয়াৰ পৰা তেল আৰু পানী ল'ব লাগিব। আৰু আমি ক্ষীৰো খালোঁ, বাইদেউকো লগ পালোঁ, বাবাকো দৰ্শন কৰিলোঁ। সঁচাকৈ বাবাক দৰ্শন কৰি ভাল লাগিলে আৰু বাইদেউক লগ পাই বহুত ভাল লাগিলে। ইমান ওচৰতে আহিমকৈ আহিব নোৱাৰোঁ চাওকচোন বাৰু। একদম মানে কি ক'ম আৰু, সময় নিমিলে আৰু এনেকুৱা হৈ যায় মানে বাবাই মাতিলেহে য'তেই নহওক চাবচোন, আপোনালোকে ক'ৰবাত যাবলগীয়া হ'লে মানে ভগৱানৰ ওচৰলৈ ভগৱানে দৰ্শন দিলেহে আপোনালোকে যাব পাৰিব। মানে আপোনালোকৰ কথা নাজানো, কিন্তু মোৰ ক্ষেত্ৰত তেনেকুৱা হৈছে। আহিমকৈ ইমান ওচৰতে আহিব পৰা নাই। এতিয়া চাওক, কৈলাশ পৰ্বতত ইমান যাব মন যায়, কিন্তু বাবাই দৰ্শন দিলেহে যাব পাৰিম। সেইটো মানে বাবাই ৰাস্তাটো মুকলি কৰি দিলেহেতো যাব পৰা, নহয় জানো? তো তেনেকুৱা আজি আমাক চাগে ভগৱানে চকু মেলি চালে আৰু ৰাতিপুৱা আজি কি মন গ'ল জানো, নাই বোলো আজি যাবই লাগিব। তো ঠিক আছে, লং ভিডিঅ' দিম বেলেগকৈ, বাই।